মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাস পাঠৰ প্ৰথম চেপ্টাৰৰ এটা 2 নম্বৰৰ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এই প্ৰশ্নটো তোমালোকৰ ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সাম লৈকে অহাৰ খুবেই সম্ভাৱনা আছে, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। প্ৰশ্নটো হৈছে এনেকুৱা, ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ উল্লেখ কৰা। আমি এনেকৈ যেতিয়া আমি এনসাৰ স্ক্ৰিপ্টত লিখিম তেতিয়া আমি এনেকৈ লিখিম যে ভাৰতীয় পৰিষদ আইনৰ গুণ দুটা তলত উল্লেখ কৰা হয়। এতিয়া প্ৰথম হৈছে 1861 চনৰ ভাৰতীয় পৰিষদ আইনে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ বিধানমণ্ডল গঠনৰ নিৰ্দেশ দিছিল। দ্বিতীয়তে হৈছে 1861 চনৰ ভাৰতীয় পৰিষদ আইনে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ মাজত বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ জৰিয়তে প্ৰদেশসমূহক অধিক শক্তিশালী ৰূপত কৰিবলৈ চেষ্টা কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিল? যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু এতিয়ালৈকে যিসকলে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা। থেংক ইউ।